নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই লৈ আহিছোঁ টেম্পলছ অফ আছামৰ বিষয়ে কিছুমান MCQ বেছড কুৱেশ্যন, যি আমাৰ আহিবলগীয়া গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ বাবে অতি উপযোগী। ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। তেতিয়াহ'লে আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্ন লৈছোঁ, হুইচ ৰিভাৰ ফ্ল'জ নিয়াৰ দ্য ফেমাছ আশ্বকালান্তা টেম্পল ইন গুৱাহাটী। আশ্বকালান্তা টেম্পল আছে আমাৰ গুৱাহাটীত, আৰু টেম্পলটো মন্দিৰটো শিৱসিংহৰ দিনত নিৰ্মাণ কৰা হৈছিলে, আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এটা মন্দিৰ। ইয়াতে মই সৰুকৈ ফটো এখন দি দিছোঁ বাৰু। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে, দ পৰ্বতীয়া টেম্পল ইন তেজপুৰ ইজ ডেডিকেটেড টু হুইচ ডেইটি। দ পৰ্বতীয়াত থকা মন্দিৰটোৰ উপাস্য দেৱতাজন হৈছে শিৱ। শিৱক পূজা কৰা হয় দ পৰ্বতীয়াত। পিছৰ প্ৰশ্নত আমাক ধুদৰ আলিৰ লগত জড়িত এটা টেম্পলৰ কথা সুধিছে। ধুদৰ আলিটো হৈছে গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা, আৰু ই আছে গোলাঘাট ডিষ্ট্ৰিক্টত। অপশ্যনকেইটাৰ ভিতৰত গোলাঘাট ডিষ্ট্ৰিক্টত থকা টেম্পলটো হৈছে দেওপাহাৰ টেম্পল। চ' কাৰেক্ট অপশ্যন হ'ব ইয়াৰে দেওপাহাৰ টেম্পল। ইয়াৰ পিছৰ প্ৰশ্নত মালিনী থানৰ বিষয়ে সুধিছে। মালিনী থান হৈছে চুতীয়াসকলে নিৰ্মাণ কৰা এটা টেম্পল, যিটো আছে আমাৰ অৰুণাচল প্ৰদেশ আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ মাজত। চ' ধেমাজি ইজ দ্য কাৰেক্ট এনচাৰ। পিছৰ প্ৰশ্নটো নাৰ্টিয়াং দুৰ্গা টেম্পলৰ কথা সুধিছে, যি আমাৰ মেঘালয়ত অৱস্থিত। ই 51টা শক্তিপীঠৰ ভিতৰত এটা শক্তিপীঠ নাৰ্টিয়াং দুৰ্গা টেম্পলো হয়, যিটো কামাখ্যা টেম্পলৰ নিচিনাই হয়। চ' কামাখ্যা টেম্পলৰ লগত ইয়াক জড়িত কৰিব পাৰি। পিছৰ প্ৰশ্ন একেবাৰে সহজ, অম্বুবাচী মেলাৰ কথা সুধিছে। আমি সকলোৱে জানো অম্বুবাচী মেলা কামাখ্যা টেম্পলত উদযাপন কৰা হয়। চ' অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কামাখ্যা টেম্পল। পিছৰ প্ৰশ্নত কালিকা পুৰাণৰ বিষয়ে সোধা হৈছে। কালিকা পুৰাণ পালা ডাইনেষ্টিৰ ধৰ্মপালা নামৰ ৰজাজনৰ আণ্ডাৰত লিখা হৈছিল। চ' অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব পালা। পিছৰ প্ৰশ্নত তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল বুলি সুধিছে। তলাতল ঘৰ আচলতে প্ৰথম ষ্টাৰ্ট কৰে ৰুদ্ৰসিংহই, কিন্তু এতিয়াৰ যিটো মডাৰ্ণ ষ্ট্ৰাকচাৰ হয় সেইটো কমপ্লিট কৰিছে ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যনত হয়গ্ৰীৱ মাধৱ টেম্পলৰ কাষতে থকা সৰু পুখুৰীটোৰ কথা সুধিছে। তাত বিলিভ কৰা হয় যে হাউচ অফ দ্য ছেক্ৰেড ফিছ, এইটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। তাৰ পিছৰ প্ৰশ্ন, উগ্ৰতাৰা টেম্পলত কাক উপাসনা কৰা হয় বুলি সুধিছে। উগ্ৰতাৰা টেম্পলত উগ্ৰতাৰা দেৱীকে পূজা কৰা হয়, যি হৈছে পাৰ্বতীৰ এটি ৰূপ। নেক্সট কুৱেশ্যনত তাম্ৰেশ্বৰী মন্দিৰৰ কথা সুধিছে, যিটো আমাৰ অৱস্থিত শদিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টত, আৰু এইটো ইনফ্লুৱেঞ্চ হৈছিলে কামাখ্যা মন্দিৰৰ দ্বাৰা ইনফ্লুৱেঞ্চ হৈ বনোৱা হৈছিল। নেক্সট কুৱেশ্যনত মদন কামদেৱ মন্দিৰৰ কথা সুধিছে, যাক আমাৰ খজুৰাহো অৱ দ্য ইষ্ট বুলি জনা যায়। সেইটো আছে বাইহাটাত, আৰু বাইহাটাটো হ'ল কামৰূপ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। চ' অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কামৰূপ। নেক্সট কুৱেশ্যনত দৌল গোবিন্দ মন্দিৰৰ কথা সুধিছে। দৌল গোবিন্দ মন্দিৰ যিহেতু নৰ্থ গুৱাহাটীত আছে, নৰ্থ গুৱাহাটীত আমাৰ কোনখন ৰিভাৰ আছে আমি সকলোৱে জানো। নৰ্থ গুৱাহাটী মানে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কথা সুধিছে। চ' অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰদোৱা থানৰ বিষয়ে সুধিছে, যাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰিছিল, আৰু এই থানখন স্থাপন কৰিয়ে তেখেতে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ চলাইছিল। সেয়েহে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নিঅ' বৈষ্ণৱিজম। পিছৰ প্ৰশ্নত তাম্ৰেশ্বৰী মন্দিৰৰ যি শিলত ভাস্কৰ্য কিছুমান খোদিত হৈ আছে, সেই ভাস্কৰ্যসমূহেনো কি দৰ্শায় তাকে সুধিছে। সেই ভাস্কৰ্যসমূহে মিথলজিকেল ডেপিকশ্যনৰ বিষয়ে কয়, মানে তাত বিভিন্ন দেৱ দেৱীৰ চিত্ৰ খোদিত কৰা হৈছে। সেয়েহে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মাইথলজিকেল ডেপিকশ্যন। নেক্সট কুৱেশ্যনত ঢাকেশ্বৰী টেম্পলৰ কথা সুধিছে। ঢাকেশ্বৰী টেম্পল আচলতে ঢাকা বাংলাদেশত থকা এটি হিন্দু মন্দিৰ হয়, আৰু তাক আমাৰ গডেছ ঢাকেশ্বৰী দেৱীৰে পূজা কৰা হয়। সেয়েহে অপশ্যনকেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব গডেছ ঢাকেশ্বৰী। নেক্সট কুৱেশ্যনটো এইবাৰ BTR পৰীক্ষাটো আহিছে, যি হৈছে সূৰ্য পাহাৰ আমাৰ আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত, আৰু ই হৈছে বুদ্ধিষ্ট, হিন্দু এণ্ড জৈনৰ ৰেলিক্স। পিছৰ প্ৰশ্নটো ধৰিছে নৱগ্ৰহ টেম্পলৰ বিষয়ে। নৱগ্ৰহ টেম্পল গুৱাহাটীত আছে, আৰু নৱগ্ৰহ টেম্পল কোনখন পাহাৰৰ ওপৰত অৱস্থিত বুলি সুধিলে শুদ্ধ উত্তৰটো হ'ব চিত্ৰাচল হিল। চিত্ৰাচল হিলৰ ওপৰত নৱগ্ৰহ টেম্পল অৱস্থিত। পিছৰ প্ৰশ্নত ইম্পৰ্টেণ্ট শক্তিপীঠৰ কথা সুধিছে। অসমত থকা ইম্পৰ্টেণ্ট শক্তিপীঠৰ
কথা ক'লে আমি কামাখ্যা টেম্পলকে বুজোঁ, যিহেতু 51টা শক্তিপীঠৰ ভিতৰত কামাখ্যা হৈছে অন্যতম। সেয়েহে শুদ্ধ উত্তৰটো হ'ব কামাখ্যা টেম্পল। নেক্সট কুৱেশ্যনত সুধিছে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কথা। হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে হাজোত মণিকোট পাহাৰৰ ওপৰত অৱস্থিত আৰু ইয়াত থকা মেইন উপাস্য দেৱতাজন হৈছে বিষ্ণু। বিষ্ণুক ইয়াত পূজা কৰা হয়, সেয়েহে শুদ্ধ উত্তৰটো হ'ব বিষ্ণু। পিছৰ প্ৰশ্নটোত কামাখ্যা টেম্পলৰ বিষয়ে সুধিছে। পুনৰ নিৰ্মাণ কোনে কৰিছিল কামাখ্যা টেম্পলটো? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। নৰনাৰায়ণে কামাখ্যা টেম্পলটো আকৌ এবাৰ পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনত আমাক কৈছে উমানন্দ টেম্পল ক'ত লোকেটেড, মানে উমানন্দ টেম্পল আমি জানো গুৱাহাটীত আছে আৰু হিলটোৰ নাম সুধিলে আমি পিকক হিল বুলি কওঁ বা ভাস্মাচল পাহাৰ বুলিও আমি ইয়াক কওঁ। নেক্সট কুৱেশ্যনত সুধিছে হুইচ টেম্পল ইন আছাম ইজ লোকেটেড অন দ্য পিকক আইলেণ্ড। পিকক আইলেণ্ড বুলি দেখা পালে আমি গম পাব লাগিব এইটোৰ উত্তৰটো উমানন্দ হ'ব। উমানন্দ টেম্পল যি গুৱাহাটীত আছে সেইটোৱে পিকক আইলেণ্ডৰ ওপৰত অৱস্থিত। নেক্সট কুৱেশ্যনত সুধিছে ইউনিক এবাউট মডাৰ্ণ কামদেৱ টেম্পল। মডাৰ্ণ কামদেৱ টেম্পল কৈছিলোঁ বাইহাটাত আছে কামৰূপ ডিষ্ট্ৰিক্ট আৰু এইটো হৈছে খাজুৰাহো অফ দ্য ইষ্ট। চ' ইয়াত ইউনিকনেছটো হ'ব ইট হেজ ইৰ'টিক স্কাল্পচাৰ। নেক্সট কুৱেশ্যনত শুক্লেশ্বৰ টেম্পলৰ কথা সুধিছে। শুক্লেশ্বৰ টেম্পলটো আছে আমাৰ গুৱাহাটীত। ইয়াক কোন ৰজাৰ ৰাজত্বকালত বনোৱা হৈছিল বুলি ক'লে ক'ব লাগিব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহৰ দিনতেই শুক্লেশ্বৰ টেম্পলৰ নিৰ্মাণ কৰা হৈছিল। চ' অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কামৰূপ, মানে গুৱাহাটীত আছে। নেক্সট কুৱেশ্যনত সুধিছে হুইচ ফেষ্টিভেল ইজ চেলিব্ৰেটেড গ্ৰেণ্ডলি এট দ্য দৌল গোবিন্দ টেম্পল। দৌল গোবিন্দ টেম্পল আছে কামৰূপ ডিষ্ট্ৰিক্টত আৰু ই চন্দ্ৰভাৰতী পাহাৰত অৱস্থিত আৰু ইয়াত হোলী উৎসৱটো পালন কৰা হয়। পিছৰ প্ৰশ্নত নৱগ্ৰহ টেম্পলৰ বিষয়ে সোধা হৈছে। নৱগ্ৰহ টেম্পল আছে গুৱাহাটীৰ চিত্ৰাচল পাহাৰত। ইয়াক স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াত 9টা গ্ৰহ অৰ্থাৎ প্লেনেটছক পূজা কৰা হয়। পিছৰ প্ৰশ্নত দেওপাহাৰ টেম্পলৰ কথা সোধা হৈছে। দেওপাহাৰ টেম্পলত শিৱক পূজা কৰা হয় আৰু দেওপাহাৰ টেম্পলটো হৈছে নুমলীগড়ত অৱস্থিত। নুমলীগড় আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ আণ্ডাৰত, সেয়েহে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গোলাঘাট। নেক্সট কুৱেশ্যনত সুধিছে হুইচ টেম্পল ইজ লোকেটেড এটপ নীলাচল হিল ইন গুৱাহাটী। গুৱাহাটীত থকা নীলাচল পাহাৰত কোনটো মন্দিৰ অৱস্থিত বুলি সুধিছে। আমি সকলোৱে জানো এইটোৰ শুদ্ধ উত্তৰ হ'ব কামাখ্যা টেম্পল। নেক্সট কুৱেশ্যন হুইচ ষ্টাইল অফ আৰ্কিটেকচাৰ ডাজ দ্য ৰংগনাথ দৌল ইন শিৱসাগৰ ৰিপ্ৰেজেণ্ট। শিৱসাগৰৰ কথা আহিলে আমি সাধাৰণতে আহোম বুলিয়ে জানো, চ' শুদ্ধ উত্তৰটো ইয়াৰ হ'ব আহোম। নেক্সট কুৱেশ্যনত মালিনী থানৰ বিষয়ে সুধিছে। মালিনী থানৰ যি ভগ্নাৱশেষ সেইখিনি আছিলে 10th চেঞ্চুৰীৰ আৰু মালিনী থানখন আছে এতিয়া অৱশ্যে অৰুণাচল প্ৰদেশ পৰে, কিন্তু অৰুণাচল প্ৰদেশ আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ বৰ্ডাৰত মালিনী থান অৱস্থিত আৰু লগতে চুতীয়া ৰুলাৰসকলে মালিনী থান নিৰ্মাণ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে জয়দৌল টেম্পলৰ বিষয়ে। জয়দৌল টেম্পলত কাক পূজা কৰা হয়? বিষ্ণু দেৱতাক পূজা কৰা হয় আৰু ই ক'ত আছে আমি জানোৱে সকলোৱে শিৱসাগৰত আছে, সেয়েহে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ। নেক্সট কুৱেশ্যনত সুধিছে নৰকাসুৰ আৰু কৃষ্ণৰ লগত জড়িত থকা মানে কোনটো টেম্পল হয়। এইটো হ'ব আশ্বকালান্তা টেম্পল। যেতিয়া কৃষ্ণই নৰকাসুৰক বধ কৰিবলৈ আহিছিল, তেওঁৰ ঘোঁৰা যেতিয়া ভাগৰ লাগিছিল, এই থানতে ঘোঁৰাৰ লগত তেওঁ জিৰণি লৈছিল, সেইকাৰণে টেম্পলটোৰ নাম আশ্বকালান্তা টেম্পল হয়। নেক্সট কুৱেশ্যন বৰপেটা সত্ৰ ইজ এছ'চিয়েটেড উইথ হুইচ ৰিলিজিয়াছ মুভমেণ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৈষ্ণৱিজিম। পিছৰ প্ৰশ্নত কৈছে গুৱাহাটীত থকা বশিষ্ঠ টেম্পলত কাক উপাসনা কৰা যায়। তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱক পূজা কৰা হয় বশিষ্ঠ টেম্পলত। নেক্সট কুৱেশ্যন দ্য ৰক কাট কেভছ অফ জোনবিল আৰ লোকেটেড নিয়েৰ হুইচ টেম্পল। এইটোৰ শুদ্ধ উত্তৰ হ'ব বশিষ্ঠ টেম্পল।
এইবাৰৰ প্ৰশ্নত আকৌ তেজপুৰত থকা দ পৰ্বতীয়াৰ মন্দিৰটোৰ কথা সুধিছে। দ পৰ্বতীয়াৰ মন্দিৰটো আমি গম পাওঁ গুপ্তা পিৰিয়ডৰ লগত জড়িত আছিলে, সেয়েহে শুদ্ধ উত্তৰটো হ'ব গুপ্তা। নেক্সট কুৱেশ্যনত সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নন এজ দ্য মাক্কা অফ বৈষ্ণৱিজিম ইন আছাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰপেটা সত্ৰ। নেক্সট কুৱেশ্যনত সুধিছে ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য হিষ্টৰিক গড়দৌল টেম্পল লোকেটেড। গড়দৌল টেম্পলটো কোনখন জিলাত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে তেজপুৰ। নেক্সট কুৱেশ্যন হোৱাট মেক্স দ্য জয়সাগৰ টেংক নিয়াৰ দ্য জয়দৌল টেম্পল ইউনিক। জয়সাগৰ পুখুৰীটো ইউনিক কিয় আছিলে? এইটো হৈছে কি লাৰ্জেষ্ট মেন মেড টেংক ইন ইণ্ডিয়া। নেক্সট কুৱেশ্যনত সুধিছে দ্য পোৱামক্কা ইন হাজো ইজ বিলিভ টু ফুলফিল হাউ মাছ অফ এ ডিভ'টিজ পিলগ্ৰিমেজ টু মাক্কা। এইটোৰ শুদ্ধ উত্তৰটো হ'ব 1/4। পিছৰ প্ৰশ্নত সুধিছে কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিলে? কোনজন আহোম স্বৰ্গদেৱে কাৰেংঘৰ নিৰ্মাণ কৰিছিলে? এইটোৰ শুদ্ধ উত্তৰ হ'ব স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যনত সুধিছে হুইচ ফেমাছ টেম্পল ইন আছাম চাৰ্ভছ এজ এ ইউনিক চেণ্টাৰ ফৰ বোথ হিন্দুজ এণ্ড বুদ্ধিষ্ট। এইটোৰ শুদ্ধ উত্তৰ হ'ব হয়গ্ৰীৱ মাধৱ টেম্পল। নেক্সট কুৱেশ্যন হুইচ ষ্ট্ৰাকচাৰ ইন দ্য কামাখ্যা টেম্পল ইজ এছ'চিয়েটেড উইথ তান্ত্ৰিক প্ৰেক্টিচেছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়নি শ্বেপড ষ্ট'ন।